ৰাতি আমি ওলাইছিলোঁ তিতাবৰৰ পৰা আৰু আহি থাকোঁতে আমাৰ গাড়ীত মানে অকল খোৱা আৰু শোৱা কিন্তু এতিয়া অকল চোৱা আৰু আপোনালোকে সেই চোৱা জেগা ঠাইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিখিনি মানে ঠাই আমি চাবলৈ আহিছিলোঁ দেখুৱাম আপোনালোকক আৰু বহুত দিনৰ মূৰত ওলাই আহিছোঁ আৰু ইয়াৰ আগৰ যিটো ব্লগ আছিলে মোৰ ভূটানৰ ব্লগ আছিলে আপোনালোকক দেখুৱাইছিলোঁ আৰু যিসকলে চোৱা নাই চাব অলপ মৰম দিব ছাপোৰ্ট কৰিব আৰু এতিয়া আমি য'লৈ গৈ আছোঁ সেইখন জোনা দলং এখন আছে তাত দেখুৱাবলৈ চেষ্টা কৰিম তো বলক গৈ তাত দেখুৱাম তো বন্ধুসকল আপোনালোকক যিটো কৈছিলোঁ জোনা দলঙৰ কথা আৰু জোনা দলং চাবলৈ গৈ আছোঁ আৰু আমি এতিয়া ওপৰৰ পৰা আহি আছোঁ আৰু ইয়াত আপোনাৰ ষ্টেপ বনাই থোৱা আছে পকাৰ আৰু ষ্টেপত আমি গৈ আছোঁ কিন্তু অকণমান পিছল কাৰণ বৰষুণ দিছিল আৰু আমি তললৈ গৈ আছোঁ আজি দেখা পাইছোঁ বহুত তললৈ যাব লাগিব আৰু দেখা পাইছে ষ্টেপ বনাইছিলে ভালেই কিন্তু আপোনাৰ এটা অকণমান ভুল হ'ল মানে কি বেছি খাৰা কৰি দিছে য'ত ত'ত আৰু মোৰ পিছে পিছে আহি আছে এজন দুজনকৈ আপোনাৰ আমাৰ লগত অহা গাড়ী মানুহ আহি আছে একেটা হয় সেইটো তো বন্ধুসকল বহুত ওপৰৰ পৰা আহিলোঁ তললৈ আৰু এতিয়ালৈকে গৈ পোৱাই নাই আমি যিখন জোনা দলং চাবলৈ আহিছিলোঁ কিন্তু এনেকুৱাও নহয় যে আমি জোনা দলং দেখা নাই মানে যিসকল নতুনকৈ আহিব তেওঁলোকক দেখুৱাব লাগিব আৰু কোন চাইডে আছে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে তেওঁলোকক মানে কি আমি দেখুৱাব লাগিব কোনফালে যাবলগীয়া হয় বন্ধুসকল এতিয়া বহুত তললৈ আহিলোঁ কিন্তু এতিয়ালৈকে পোৱা নাই এতিয়া মই পৰিছিলোঁ সেইকাৰণে মই বাৰেপতি কৈ আছোঁ যিসকলে আহে অকণ সাৱধানে আহিব লাগিব আৰু ইয়াত পৰিলে কিন্তু বিপদ হ'বলৈও আছে কাৰণ এতিয়া মই পৰিছিলোঁ অকণমানতে বাচিলোঁ কাপোৰ লাগিলে ফাটি যাওক আপত্তি নাই মানুহটো অকল যিমান তললৈ গৈ আছোঁ সিমানে ভয়ানক ৰাস্তা মানে আগততো দেখা পাইছিলোঁ ষ্টেপবিলাকতো ওলাই আছিলে আৰু ষ্টেপৰ মানে কি ভৰসাতে গৈছিলোঁ কিন্তু এই চাইডে ষ্টেপো নাই দেখা পাব আৰু আপোনালোকে দেখা পাইছে ষ্টেপটো নাই কিন্তু বৰ ৰিক্সত নামিবলগীয়া হৈছে উঠোঁতে কিন্তু আপোনাৰ সহজ হ'ব কিন্তু নামোতেহে আপোনাৰ ফাটিছে আৰু পাহাৰৰ আপোনাৰ কিনাৰে কিনাৰে গৈ আছোঁ তললৈ আৰু বহুত কষ্ট কৰিবলগীয়া হৈছে একমাত্ৰ আপোনালোকক ভিডিঅ' দেখুৱাবৰ কাৰণে আৰু পাৰিলে আপোনালোকে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিছে আৰু শ্বেয়াৰ কৰি দিব যিসকলে ছাবস্ক্ৰাইবটোৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি দিব ফ্ৰীকৈ আৰু দেখা পাইছে আহি আছে কিমান ৰিক্সত আহিবলগীয়া আছে মানে এওঁলোকে যে গাড়ী ভাড়াটো দিলে গাড়ী ভাড়াটো উচুল কৰিহে এৰিব আৰু বুজা গ'ল নামি আছোঁ কিন্তু এতিয়ালৈকে ষ্টেপবিলাক আদায় হোৱাই নাই নামি আছোঁ এতিয়ালৈকে বহুত ওপৰৰ পৰা নামিলোঁ তললৈকে আৰু ইয়াৰ পিছতে মোৰ মতে শেষ হ'ব লাগে আহি পাই গ'লোঁ জোনা দলং বহুত ওপৰৰ পৰা আহিছোঁ তললৈ আৰু এইখন দলং চাবলৈ আৰু আপোনালোকক দেখুৱাবলৈ আৰু আমাৰ লগত অহা কেইজনমান আগতে আহিলে আৰু যিকেইজন আগতে আহিলে তেওঁলোক দুজনমান এতিয়া ঘূৰি গ'ল আৰু এইখনেই হৈছে জোনা দলংখন যিখন পাছিঘাটত আছে খালি আপোনাৰ ইয়াত যি দেখা পাইছোঁ মানে কি বাঁহ দিয়া আছে কিন্তু এইটো এটা ৰিক্স হৈ গ'ল ৰিক্সৰ বস্তুৰ এইটো বাঁহৰ জেগাত যদি আপোনাৰ প্লেন চিট বা যদি পাইপ থকাহেঁতেন তেতিয়াও ভাল লাগিলে হয় কিন্তু ভালেমান কিজন একেলগত উঠাটো আপোনাৰ ৰিক্স অকণমান কিন্তু মোৰ মতে আপোনাৰ এগালমান মানুহ উঠাটো মোৰ মতে ভাল নহয় কাৰণ যিহেতু আপোনাৰ এখন বাঁহৰ হয় আৰু দেখা পাইছে বহুত দীঘলীয়া এখন দলংখন কিন্তু যিটো ছিষ্টেম কৰি থৈছে ছিষ্টেমটো ইমান সুবিধা নহয় কাৰণ আপোনাৰ দেখা পাইছে বাঁহ আছে আৰু বাঁহৰ এখন জোনা দলং বনাই থোৱা আৰু এগালমান মানুহ উঠি যোৱাটো বৰ ৰিক্স হ'ব সেইবাবে আগলৈ নাযাওঁ কাৰণ আগফালে মানুহ উঠি আছে আপোনাৰ বহুত ওখত আছে দলংখন আৰু তলটো আপোনালোকে দেখা পাইছে বহুত তললৈ আছে আৰু আশা কৰোঁ এই দলংখনৰ যদি অকণ মেৰামতি কৰা হয় ভাল হয় কাৰণ বিভিন্ন ঠাইৰ পৰা মানুহ ফুৰিবলৈ আহে এই দলংখন চাবলৈ
তো বন্ধুসকল দেখা পাইছে গৈ আছে আমাৰত অহা যিসকল তিতাবৰ পৰা আহিছিলে প্ৰায় মানুহ জোনা দলঙৰ ওপৰত উঠি আছে আৰু আগুৱাই যোৱা নাই কাৰণ আপোনাৰ ৰিক্স বহুত আছে দলংখনত কাৰণ বাঁহৰ দলং হয় আৰু বাঁহৰ দলং এখনত এগালমান মানুহ উঠি যোৱাটো মোৰ দেখাত ভাল নহয় কাৰণ আপোনাৰ বাঁহখিনিও শুকান আৰু মোৰ মতে এই দলংখন অকণমান চেঞ্জ কৰিবলগীয়া হৈছে কাৰণ আপোনাৰ যেতিয়া বিভিন্ন ঠাইৰ পৰা বিভিন্ন অসমৰ পৰা হওক বা আপোনাৰ অকল অৰুণাচলৰ নহয় অসমৰ প্ৰায় ঠাইৰ পৰা মানুহ অহা হয় ইয়ালৈ আপোনাৰ ফুৰিবলৈ আহে আৰু বিশেষকৈ আপোনাৰ জানুৱাৰী মাহটোত বেছি আহে ফুৰিবলৈ আৰু সেই হিচাপত দলংখন অকণ মেৰামতি কৰিব লাগে বাঁহখিনি শুকাই আহিছে এইখন দলঙৰ কথা কৈছিলোঁ আপোনাক দলংখন দেখুৱালোঁ আৰু আমি বহুত ওপৰৰ পৰা আহিবলগীয়া আছোঁ তললৈ আৰু আহোঁতে বহুত কষ্ট মানে কি আপোনাৰ যাওঁতে এতিয়া গম পোৱা যাব ভৰি বিষ হ'ব আৰু আহি থাকোঁতে আপোনাৰ মই 2-3বাৰ পিছলো খাইছোঁ কিন্তু মানে লাগ ভাল বাচি গৈছোঁ আৰু ওপৰৰ পৰা পৰিব হ'লে কিন্তু বৰ বিপদ হ'ব সেইবাবে যিসকল আহে অকণমান সাৱধানত আহিব ওপৰৰ পৰা কাৰণ আপোনাৰ মানে কি পকা যি কৈ থোৱা আছে ষ্টেপবিলাক বনাই থোৱা আছে ষ্টেপবিলাক বৰ বেছি থিয় আছে কিছুমান আৰু কিছুমান বেছি ডাউন হৈ আছে আৰু ডাউনবিলাকত খোজকাঢ়োতে একেবাৰে সাৱধান হ'ব যাতে মানে কি একো বিপদ নহয় আৰু বিপদ নোহোৱাটোকে বিচাৰোঁ আৰু আপোনালোকৰ জোলনা দলংখন দেখুৱালোৱেই এইখনে হৈছে জোলনা দলংখন আপোনালোকক জোলনা দলংখন দেখুৱাইছিলোঁ আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ কিন্তু যাওঁতে এতিয়া বহুত কষ্ট হ'ব কাৰণ আমি বহুত ডাউনলৈ নামি আহিছোঁ এতিয়া বহুত আপ আছে আগলৈ আৰু আপত উঠি গৈ থাকিব লাগিব আৰু গৈ পোৱাৰ পিছত আপোনালোকক জোলনা দলংখন দেখুৱাইছিলোঁ আৰু যিবিলাক ষ্টেপ আছিলে নামি পেলাই দেখুৱাইছিলোঁ কিন্তু ইয়াত যিসকল থাকে সেইসকলে কিমান কষ্ট কৰি আপোনাৰ উঠি যাবলগীয়া হয় আৰু সেয়া আজি দেখাম আমি অকণমানটো উঠি আহিছোঁ কিন্তু ভাগৰ লাগি গ'ল আৰু কিমান উঠিব লাগে আপোনাক দেখুৱাম আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী নলাই ভাল হ'ব কোনোকল দেখা পাইছে ওপৰলৈ উঠি গৈ আছোঁ কিন্তু ভাগৰো লাগিছে বহুত কাৰণ আমি বহুত তললৈ আমি গৈছিলোঁ আৰু তলত গৈ পেলাই জোলনা দলংখন দেখুৱাইছিলোঁ আৰু পৰাপক্ষ যিসকলৰ হাৰ্টৰ বেমাৰ আছে বা সৰু ল'ৰা ছোৱালী তললৈ নানিব বহুত ৰিক্স আছে ইয়াত আৰু দেখা পাইছে মই এতিয়া বিশেষকৈ বৰষুণ দিছিলে পিছলো হৈ আছে আৰু তলটো দেখা পাইছে চকুৱে মুনিব নোৱাৰি কাৰণ বহুত তল হৈ আছে একদম ডাউন আছে তলটো আৰু এইফালে দেখা পাইছে আমি ওপৰলৈ উঠি গৈ আছোঁ এতিয়া আৰু ওপৰত মানে কিছুমান দোকান বহিছে কমলা বিকিছে মৌচুমী টেঙা বিকিছে আৰু এইটো ৰাস্তাত তেওঁলোকে সদায় আহ যাহ কৰে এতিয়া কিমান কষ্ট কৰি তেওঁলোকে নিজৰ ঘৰখন চলাই আছে আৰু পাৰিলে সেইসকলৰ পৰা আপোনালোকে বস্তু ল'ব তেওঁলোকে 2 টকা পাব আৰু মূৰত অহা মোন ভাগৰি পৰিছে সেইফালে ফিৰোজ আছে ফিৰোজ কেনেকুৱা লাগিছে এয়া লাং খাই বহি দিলোঁ মোন মই আধা মৰা হৈ গ'লোঁ বন্ধুসকল আমি 3,000 মান হ'ব 3,000 মান চিৰি মানে ষ্টেপ উঠিলোঁ আৰু এতিয়া বহুত দূৰ যাব লাগিব মানে ভাগৰ লাগিছে আৰু ঘামি গৈছোঁ আহোঁতে দেখা পাইছে টুপি পিন্ধিছোঁ কিন্তু টুপি খুলি দিবলগীয়া হ'ল আৰু বাকী মোনেতক দেখা পাইছে মোনেটি চবেই জেকেট খুলি দিলে আৰু ওপৰলৈ গৈ থাকিম আপোনালোকক দেখুৱাই থাকিম যিসকল আহিছে চবেই জেকেট খুলি আহিবলগীয়া হৈছে ইয়াত জেকেট খুলি আহিবলগীয়া হৈছে টকা 1000 দিলৈ যায় আৰু নাযাওঁ মই তো আপোনালোকে শুনা পাইছে 1000 টকা দিলেও নাযায় বুলি কৈছে আৰু মই নাযাওঁ মই চাবলগীয়া জেগা নহয় আৰু যদি কোনোবাই ভাবিছে ইয়ালৈ আহিম আপোনালোকে মই এটা কথা কওঁ আপোনালোকে যদি পাছিঘাটলৈ যায় ভাল হয় কাৰণ ইয়াত চাবলগীয়া মানে কি অকল জোলনা দলংখন আছে সেয়াও আপোনাৰ বাঁহৰে বনাই থোৱা আছে খালি তাৰখিনি আপোনাৰ মানে কি আছে লাগি অকণ হেভি বাকী ফ্ল'ৰটো আপোনাৰ বাঁহে দেখা পালে সেইবাবে আপোনালোকে জোলনা দলং চোৱাতকৈ পাছিঘাটত গৈ আপোনাৰ ৱাটাৰফল তাত গৈ চাব সেয়াই ঠিক আছে দেখা পাইছে মানে মুখে কথা নোলোৱা হৈ গৈছে মোৰ বহি দিবলগীয়া হৈছে আহি এতিয়াতো একো আটা পাতা নাই লাগিছে আহি ভাগৰ লাগিছে বন্ধুসকল উঠি গৈ আছোঁ কিন্তু পাৰ গৈ পোৱা নাই মানে ওপৰ গৈ পোৱা নাই আৰু কিমান যাব লাগিব সঠিক ক'ব নোৱাৰোঁ কিন্তু ভাগৰটো বাম্পাৰ লাগিছে আৰু বিশেষকৈ লেডিজ তললৈ নোযোৱাই ভাল বন্ধুসকল দেখা পাইছে কিমান তললৈ গৈছিলোঁ ইয়াতো একোৱেই নহয় দেখা পাইছে মানুহ
ৰখি আছে তাৰপৰা আৰু 3 গুণ তললৈ হ'ব এতিয়া আমাক চাবলৈ পোৱা নাই এতিয়ালৈকে আৰু দেখা পাইছে মোনটো বহুত তলত থাকি গ'ল মোনে উঠিব পৰা নাই আৰু এতিয়া আৰু গৈ আছোঁ ওপৰলৈ কিন্তু ওপৰ গৈ পোৱাই নিদিলেগে কিন্তু যিসকল পাহাৰত থাকে বহুত কষ্ট কৰিবলগীয়া হয় সেই অনুভৱ আজি কৰিছোঁ জল্দি আকৌ যাওঁ বোলা এটা কথাটো নজৰ নাপাৰিবি দেই মন হৈছে আপোনালোকে মুখৰ অৱস্থা দেখিয়ে গম পাইছে যে কিমান কষ্ট তলৰ পৰা ওপৰলৈ আহিছোঁ কিন্তু যাওঁতে ইমান অনুভৱ হোৱা নাছিলে কাৰণ ডাউন আছিলে কিন্তু এতিয়া মানে ডাউনৰ পৰা আপলৈ গৈ আছোঁ বহুত কষ্ট হৈছে আৰু মূলত অহা যিকেইজন আছিলে বন্ধু তেওঁলোক পিছত আছে মানে বহি বহি আহিছে কিন্তু মই এতিয়ালৈ ক'তো বহা নাই জাষ্ট 1-2 মিনিট ৰখি দিছোঁ মানে হাৰ্টটো অভাৰ মাৰিব ধৰিছে মানে বহুত কষ্ট হৈছে আৰু সেইবাবে আপোনালোকক বাৰে প্ৰতি কৈ আছোঁ সৰু ল'ৰা ছোৱালী বা লেডিজ ননাই ভাল হ'ব ইয়ালৈ ওপৰ আহি পালোঁ ইয়াৰ ওপৰত দেখা পাইছে আপোনালোকে চব আপোনালোকক চক কিমান তললৈ আমি গৈছিলোঁ 3000 ওপৰৰ মানে কি ষ্টেপ আমি তলত নামি গৈছিলোঁ আকৌ 3000 আকৌ ওপৰলৈ উঠি আহিবলগীয়া হৈছে